আজি আপোনালোকক এখন বিশেষ বিয়ালৈ লৈ যাওঁ বলক। বিয়া আছিল মোৰ লগৰ এজনৰ ভায়েকৰ ৰিসেপশন পাৰ্টি, হোৱা কইনা আৰু দৰা। বিয়াখন অৱশ্যে কালিয়ে হৈ গ'ল দেই। ভণ্টি দুগৰাকীৰ সৈতে মই আৰু মানুহজন গৈছিলোঁ বিয়া খাবলৈ। প্ৰায় 8 মান বজাৰতে গৈছিলোঁ। পিছে বিয়াখন গাঁৱতে আছিল, বৰ দূৰত নহয়। আৰু বিয়া বুলি ক'লে খোৱা বোৱা, ফটো ছেশ্যন, কাৰোবাক গান গাবলৈ অনাই, কাৰোবাক নাচিবলৈ অনাই, তেনেকুৱাবিলাকেই নাথাকেনে। কিন্তু এই বিয়াখন অকণমান বিশেষ, ব্যতিক্ৰম। আৰু এগৰাকী হৈছে মোৰ লগৰজনৰ ৱাইফ। ইমান ধুনীয়া লাগিছে, মৰম লাগিছে। আচলতে বিয়াখনত দেখা পোৱা গৈছিল কলাবুৰী নাচ। আপোনালোকে জানেনে কলাবুৰী নাচ কি? মটক জনগোষ্ঠীৰ এক পৰম্পৰাগত নৃত্য। আৰু এই নৃত্য মাংগলিক অনুষ্ঠান মানে বিবাহত কলাবুৰী নাচ নচা হয়। আৰু এইবিলাক নাচ আগৰ বিয়াবোৰত আছিল। আৰু আজি এই বিয়াখনত এই নৃত্যটো দেখি খুবেই ভাল লাগিল। যিসকলে নাজানে তেওঁলোকেও জনা হৈছে। আৰু আগৰ দিনৰ যে এটা পৰম্পৰাগত নৃত্য এই বিবাহখনত উপস্থাপন কৰিলে খুবেই ভাল লাগিছে। আচলতে কলাবুৰী নাচৰ উদ্দেশ্যটো হৈছে ভৱিষ্যতৰ দিনত কইনাৰ জীৱনৰ সম্ভাৱ্য যিবিলাক অপশক্তিসমূহে বাধা দিয়ে আৰু লগতে নাশ কৰে বুলি জনা যায়। সেইকাৰণে আগৰ দিনৰ বিয়াবোৰত কলাবুৰী নাচ নচা হয়। কলাবুৰী হৈছে এজন ব্যক্তি যিজনে গোটেই পাতে সাজি লয় গাটো, আৰু তেওঁক দেৱতা বুলি ধৰা হয়। আচলতে কলাবুৰী নচা গোটেই টিমটো আমাৰ গাঁৱৰে হয় দেই। এওঁলোক গুৱাহাটীলৈকেও গৈছে, মটক জনগোষ্ঠীত এনেকুৱা প্ৰগ্ৰেমত অনুষ্ঠান কৰিছে। আহকচোন অকণমান চাওঁ তেওঁলোকৰ নৃত্য।